Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব another practice session। তো এৰিয়া আৰু পেৰিমিটাৰৰ ওপৰত আমি কেইটামান word problem solve কৰিম। তেনেহ'লে আৰম্ভ কৰোঁ। First question. Sally is building a garden। তো Sally এটা garden বনাই আছে। She plans to build a rectangular garden measuring 6 meters by 3 meters। ঠিক আছে, তো তাই কি কৰিব বিচাৰিছে, এটা গাৰ্ডেনৰ যোনটো শ্বেপ হ'ব এইটো ৰেক্টেংগুলাৰ শ্বেপ হ'ব আৰু তাৰ মেজাৰমেণ্টটো দিয়া আছে, লেংথ 6 মিটাৰ দিয়া আছে আৰু ব্ৰেথ দিয়া আছে 3 মিটাৰ্ছ। She wants to put a net over the top of the garden to keep the birds out। ঠিক আছে, she has 12 square meters of netting in her garage। তাৰমানে তাই কি কৰিব, তাই যোনটো এই ৰেক্টেংগুলাৰ গাৰ্ডেনটো বনাব, গাৰ্ডেনটোক তাই কভাৰ কৰিব বিচাৰিছে, ওপৰত এটা নেট এটা দিব বিচাৰিছে, বিকজ চৰাই বহুত আহে, এই চৰাইবোৰ যেন ভিতৰত নোসোমায়, তো সেই গাৰ্ডেনটোক পূৰা তাই কভাৰ কৰিব। আৰু কৈছে কুৱেশ্যনটোত যে তাই তাত 12 স্কুৱেৰ মিটাৰ্ছ অফ নেটিং ইন হাৰ গেৰেজত অলৰেডি আছে। তো তাই তাত অলৰেডি এই যোনটো নেট পাৰা নেট আছে কিন্তু তাৰ হেৰিটো দিয়া আছে, মেজাৰমেণ্টটো দিয়া আছে 12 স্কুৱেৰ মিটাৰ্ছ। আমাক সুধিছে হাউ মাছ মোৰ নেটিং উইল Sally need to cover a whole garden। তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে তাৰ যোনটো আছে অলৰেডি নেটটো 12 স্কুৱেৰ মিটাৰৰ, তাই সেইটো অলপ কম পৰিব, এইটো কমপ্লিটলি কভাৰ নহ'ব, আৰু কিমান লাগিব সেইটো আমাক সুধিছে। তো দেখাত প্ৰব্লেমটো অলপ কমপ্লিকেটেড হয়, বাট এক্সট্ৰিমলি চিম্পল প্ৰব্লেম হয়। তো আমি প্ৰথমতে এটা ৰেক্টেংগুলাৰ গাৰ্ডেন এটা ড্ৰ কৰিলোঁ। তো এইটো হৈ গ'ল আমাৰ ৰেক্টেংগল। তো ইয়াতে মেজাৰমেণ্ট দিছে 6 মিটাৰ্ছ। তো এইটো 6 মিটাৰ্ছ হৈ গ'ল ইয়াৰ লেংথ, আৰু ইয়াৰ ব্ৰেথ হৈ গ'ল 3 মিটাৰ্ছ। ঠিক আছে, তাৰপাছত কৈছে যে ইয়াৰ ওপৰত এটা নেটেৰে এইটো কভাৰ কৰিব বিচাৰিছে। তো তাৰমানে কি, একচুৱেলি এই গাৰ্ডেনটোৰ এৰিয়াটো ওলাব লাগিব। তো আমাৰ এই গাৰ্ডেনৰ এৰিয়া, গাৰ্ডেন হৈ যাব ইকুৱেলছ টু 6 মাল্টিপ্লাই টু 3, তাৰমানে 18 স্কুৱেৰ মিটাৰ হৈ যাব এৰিয়া। এতিয়া তাৰ তাত কিমান আছে, তাই তাত আছে অকল 12 স্কুৱেৰ মিটাৰ্ছৰে হেৰি আছে, নেট আছে। তো যদি আমি মাইনাছ কৰি দিওঁ, তো মাইনাছ কৰি দিলে আৰু কিমান এক্সট্ৰা লাগিব এইটো আমি ইজিলি কেলকুলেট কৰিব পাৰিম। তো এতিয়া 18 মাইনাছ 12 হৈ যায় 6। তো আমি ক'ম যে 6 স্কুৱেৰ মিটাৰ তাই তাত কম হৈ আছে, তো তাই আৰু যাই পেলাই 6 স্কুৱেৰ মিটাৰ এক্সট্ৰাকৈ কিনিব লাগিব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। টম ৱান্টছ নিউ কাৰ্পেটিং ফৰ হিজ বেডৰুম। তো টমে কি বিচাৰিছে, নিজৰ বেডৰুমত কাৰ্পেট লগাব বিচাৰিছে। তাৰ ৰুমৰ যোনটো লেংথ এণ্ড ব্ৰেথ এইটো দিয়া আছে 9 মিটাৰ বাই 7 মিটাৰ। তো এইটো হৈছে তাৰ ৰুমৰ ডাইমেনশ্যন। তো আমি এটা কাম কৰোঁ, ৰুমৰ ডাইমেনশ্যনটো ইয়াতে ড্ৰ কৰি লওঁ। তো এইটো হৈছে 9 মিটাৰ আৰু এইটো হৈছে 7 মিটাৰ ৰেক্টেংগল। হাউ মাছ কাৰ্পেটিং ডাজ হি নিড টু কভাৰ হিজ এণ্টায়াৰ বেডৰুম ফ্ল'ৰ। গোটেই ফ্ল'ৰটো কভাৰ কৰিবৰ কাৰণে তাক কিমানখিনি কাৰ্পেট কিনিব লাগিব। তো চিম্পলি এৰিয়াটো কেলকুলেট কৰিলে হ'ল, এইটোতো এৰিয়া প্ৰব্লেম হয়, পেৰিমিটাৰৰ কথাটো অহাই নাই। ত' 9 7 মাল্টিপ্লাই কৰিলে হ'ল, 9 7 যা 63। তো তাৰমানে তাক লাগিব 63 স্কুৱেৰ মিটাৰ্ছৰ কাৰ্পেট লাগিব। ঠিক আছে, অপশ্যন চিটো হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন। ষ্টেফ needs to help her parents put a fence around their pool। তো তাৰমানে এটা ছুইমিং পুল আছে। ঠিক আছে, ষ্টেফৰ ঘৰত ছুইমিং পুল আছে আৰু ষ্টেফে নিজৰ পেৰেণ্টছক হেল্প কৰিব বিচাৰিছে কি ইয়াতে এটা নেট লগাব। নেট ক'ত লগাব, এৰাউণ্ড কৈছে। এৰাউণ্ড দেয়াৰ পুল মানে কি, বাউণ্ডেৰীত লগাব, ৰাইট। বাউণ্ডেৰীটো গোটেইটো কভাৰ কৰিব, এটা কি লগাব, ফেন্স, এটা জালি এটা লগাব। ঠিক আছে, জালি এটা এনেকৈ লগাব, ফেন্স এটা ফেন্সিং কৰিব। এতিয়া সুধিছে দে ৱান্ট দ্য ফেন্স টু বি স্কুৱেৰ এণ্ড ৱান্ট ইচ ছাইড টু মেজাৰ 6 মিটাৰ্ছ। দে অলৰেডি হেভ 10 মিটাৰ্ছ অফ ফেন্সিং। হাউ মেনি মোৰ মিটাৰ্ছ অফ ফেন্সিং শ্বুড দে বাই। তো তাৰমানে তাহাঁতে কি বিচাৰিছে, দে ৱান্ট দ্য ফেন্স টু বি এ স্কুৱেৰ। একচুৱেলি তাহাঁতক একচুৱেলি পুলটো দিয়া আছে এইটো, তো পুলটোত যোনটো এটা লগাব সিহঁতে এটা স্কুৱেৰ শ্বেপত লগাব বিচাৰিছে, এনেকৈ একচুৱেলি স্কুৱেৰ শ্বেপতহে লগাব বিচাৰিছে। ঠিক আছে, তো এতিয়া কৈছে তাহাঁতক 10 মিটাৰ অলৰেডি লাগে। ঠিক আছে, 10 মিটাৰ অলৰেডি আছে আৰু ইচ ছাইড টু মেজাৰ 6 মিটাৰ, তাৰমানে এইখিনি ছাইডটো তাহাঁতক এইখিনিৰ পৰা এইখিনিলৈকে লাগে 6 মিটাৰ। ঠিক আছে, তো তাৰমানে যিহেতু স্কুৱেৰ বুলিকৈ কৈছে, তো এইখিনিও হৈ যাব 6 মিটাৰ। তো এতিয়া কিমান টোটেল নেট কিমান লাগিব আমি সেইটো কেলকুলেট কৰিলোঁ। তো 6 + 6 + 6 + 6 আমি 4টা যদি কৰি দিওঁ 24 মিটাৰ হৈ যাব পেৰিমিটাৰ। আৰু সিহঁতে কৈছে 10 মিটাৰ অলৰেডি আছেই, দে অলৰেডি 10 মিটাৰৰ ফেন্সিং, 10 মিটাৰৰ ফেন্সিং অলৰেডি কৰা হৈছে। তো 10 যদি মাইনাছ কৰি দিওঁ আমাৰ তাত হয় 14 মিটাৰ। তো আমাক এইটোৱে সুধিছে হাউ মেনি মোৰ মিটাৰ অফ ফেন্সিং শ্বুড দে বাই, আৰু কিমান কিনিব এক্সট্ৰা, 14 মিটাৰ। অপশ্যন এ হৈ যাব কাৰেক্ট আনচাৰ। অ'কে, ফাইনেল কুৱেশ্যন। Natalie runs round the outside of a square park in her city। তো এটা পাৰ্ক এখন আছে, পাৰ্কটোৰ শ্বেপ হৈছে এনেকুৱা স্কুৱেৰ শ্বেপত। তো Natalie runs around the outside। around the outside মানে কি, বাহিৰে বাহিৰে এনেকৈ হেৰি কৰিছে, দৌৰিছে। এতিয়া সুধিছে ইচ ছাইড অফ দ্য পাৰ্ক মেজাৰ্ছ 20 মিটাৰ।
তো 20 মিটাৰ হৈছে এই পাৰ্কৰ লেংথ তো এইটো 20 এইটো হৈ যাব আমাৰ 20 মিটাৰ হাউ ফাৰ ডিড নেটলি ৰান এৰাউণ্ড দ্য পাৰ্ক তো হাউ ফাৰ কিমান তাই দৌৰিলে তো সেইটো কাৰণে আমি কি কৰিম পেৰিমিটাৰ কেলকুলেট কৰিম তো পেৰিমিটাৰ কি হৈ যাব 20 প্লাছ 20 প্লাছ 20 প্লাছ 20 কৰি দিলে হৈ গ'ল চাৰিটা ছাইড আছে ইচ ছাইড হৈছে আমাৰ 20 মিটাৰ গোটেইকেইটাক যদি এড কৰি দিওঁ আমি পাই যাওঁ 80 মিটাৰ্ছ তো 80 মিটাৰ্ছ তাই দৌৰিলে তো এইখিনিত আমি টাইপ কৰিম 40 সৰি 80 মিটাৰ্ছ ঠিক আছে তো এইটোৱে আছিলে আজিৰ ছেশ্যনটো আমি কেইটামান ৱৰ্ড প্ৰব্লেম সলভ কৰিলোঁ অন এৰিয়া এণ্ড পেৰিমিটাৰ চ' আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ